তিনিচুকীয়া সমষ্টিত দুখন দলঙৰ ভূমি পূজনৰ লগতে কেইবাটাও আঁচনিৰ ভূমি পূজন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ আঁচনিৰ দ্বাৰা উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিছে। ইতিমধ্যে তিনিচুকীয়াৰ ৰংপুৰীয়া পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডত প্ৰায় 28 লাখ টকাৰে নিৰ্মিত বিভিন্ন আঁচনিসমূহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাত অঞ্চলবাসীৰ যথেষ্ট উপকৃত হোৱাৰ কথা অৱগত কৰে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে। শুকুৰবাৰে তিনিচুকীয়া সমষ্টিত দুখন দলঙৰ ভূমি পূজনৰ লগতে কেইবাটাও আঁচনিৰ ভূমি পূজন শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ। আপোনালোকে গম পাইছে ইতিমধ্যে যোৱা 1 তাৰিখৰ পৰা আমি বিকাশ যাত্ৰা সমগ্ৰ অসমতে আৰম্ভ কৰিছিলোঁ আৰু তিনিচুকীয়াতো আমি বহুকেইটা আঁচনিৰ আমি বিভিন্ন সময়ত আধাৰশিলা ৰাখিলোঁ আৰু আজি আমি ৰংপুৰীয়া পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ প্ৰায় 28 লাখ টকাৰে নিৰ্মিত বিভিন্ন আঁচনিবিলাক সম্পূৰ্ণ হৈ উঠিলে। ইয়াতে ৰাস্তা আছিলে, ড্ৰেইন আছিলে, ছটঘাট আছিলে, আমাৰ মাদ্ৰাছা আছিলে, সকলোবিলাক স্কুল আছিলে। এই সকলোবিলাক সম্পূৰ্ণভাৱে হৈ উঠাৰ ফলত আজি এই অঞ্চলবাসী যথেষ্ট উপকৃত হৈছে আৰু তাৰে আজি ৰাইজৰ বাবে আমি উক্ত আঁচনিসমূহ উৎসৰ্গিত কৰিলোঁ। আপোনালোকে জানে যে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে উন্নয়নৰ গতিধাৰা অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈছে আৰু তেনেস্থলত আমি তিনিচুকীয়া জিলা তথা তিনিচুকীয়া বিধানসভা সমষ্টিটো আমি আমাৰ ইয়াৰ উন্নয়নমূলক কাম কাজসমূহ আমি ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ। আজিও আমি ৰাতিপুৱাৰ পৰা প্ৰায় 2টা দলঙৰ কাৰণে আমি আজি ভূমি পূজন কৰিলোঁ। তাৰ লগতে আৰু এতিয়াও আছে আমি কেইবাটাও আঁচনি আমি পুনৰ আজি আমি ভূমি পূজন কৰিম। ইতিমধ্যে আমি গম পাইছোঁ আজিৰ ভিতৰতে হয়তো কোড অফ কণ্ডাক্ট লাগিব। তাৰ আগে যিখিনি আমি কাম আমাৰ ৰৈ গৈছে সকলোবিলাক কাম আমি ৰাইজৰ বাবে উৎসৰ্গিত কৰিম আৰু আশা কৰিছোঁ যে এই ইমানখিনি কাম হৈ যোৱাৰ পাছত আমাৰ তিনিচুকীয়াৰ যিটো ডেভেলপমেণ্ট ই যথেষ্ট আগবাঢ়ি যাব আৰু ৰাইজ ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আমি সদায় চেষ্টা কৰিছোঁ যাতে ৰাইজৰ আশীৰ্বাদ আৰু তেওঁলোকৰ দিয়া পৰামৰ্শৰে আমাৰ ওপৰত থকা যিখিনি দায়িত্ব আছে সেইখিনি নিষ্ঠাপূৰ্বক আমি পালন কৰি পেলাই ৰাইজক যাতে আমি উপযুক্ত সেৱা আগবঢ়াব পাৰোঁ সেই চিন্তাধাৰাৰে আমি আগবাঢ়িছোঁ আৰু ইয়াত আমি ৰাইজৰ যথেষ্ট আশীৰ্বাদ আৰু সহযোগিতা পোৱাৰ বাবেই আমি এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আগন্তুক দিনতো আৰু এনে বহু আমাৰ আঁচনি আছে, বহু আমাৰ পৰিকল্পনা আছে, যি পৰিকল্পনাৰ জৰিয়তে আমি তিনিচুকীয়াখনক আৰু অসমৰ ভিতৰতে এখন শক্তিশালী চহৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। ভাইটি আজি যি কথা ক'লে হয় আমি বহুত সুখী। মই এগৰাকী ইটাখলি ডেভেলপমেণ্ট ব্লকৰ AP প্ৰেচিডেণ্ট হিচাপে মই 5টা কাৰ্যকাল আমি কামটো কৰিলোঁ। কামটো কৰাৰ পাছত আমাৰ যোৱা ফেব্ৰুৱাৰী 5 তাৰিখৰ আমাৰ কাৰ্যকালটো শেষ হ'ল। তথাপিও আমাৰ বহুত আশা আছিল আমি 5টা বছৰ সম্পূৰ্ণ কাম কৰিব যদি নোৱাৰিলোঁ তথাপিও আমাৰ কামবিলাক থাকি যোৱাৰ কাৰণে আমি যোৱা 13 তাৰিখৰ 13 মাৰ্চত আমাৰ বহুত 100টাতকৈ অধিক আমাৰ স্কিমবিলাক থাকি যোৱাৰ কাৰণে আমাৰ সঞ্জয় দা লগত লৈ আমি 9টা পঞ্চায়তৰ সকলো প্ৰতিনিধি মানে প্ৰতিনিধি সকলো একতা হৈ আমাৰ মিনিষ্টাৰক লৈ আমি আধাৰশিলা 100টাতকৈ অধিক আমি 9টা পঞ্চায়তৰ স্কিম আমি আধাৰশিলা কৰিলোঁ আৰু যি কেইটামান বাদ গৈছিলে সেইটো আমাৰ 10 নম্বৰ ৱাৰ্ড ৰংপুৰীয়া জিপি 10 নম্বৰ ৱাৰ্ডৰ আমাৰ প্ৰকাশ চৌহানৰ ৱাৰ্ডত 10টামান স্কিম বাদ গৈছিলে সেইটোৱে আমি আজি আধাৰশিলা কৰিলোঁ। গতিকে আমি এই কামটো অতি সোনকালে হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি ইলেকশ্যন আগতে এই কামটো সম্পূৰ্ণ নহ'লেও আমি 50% কামটো আমি আগবাঢ়ি যাওঁ আৰু আমাৰ জনপ্ৰতিনিধি আমাৰ সঞ্জয় কিষাণ দেৱে যি আশা কৰি থৈ গৈছে সেই আশাটো আমি সকলোৱে মিলিজুলি এইটো পূৰণ কৰি যাওঁ বুলি আমি আশা কৰিছোঁ। আজি আমাৰ মন্ত্ৰী আমাৰ হিজুগুৰি হৃদায়তপুৰ আজি তেওঁক পৰহি দিনা আধাৰশিলা ভূমি যোন পূজন কৰিব লাগে তেওঁ আমাৰ হৈ গ'ল আৰু আমাৰ হৃদায়তপুৰ আজি পিচ 500 মিটাৰ হ'ব। এই কোড অফ কণ্ট্ৰেক্ট আগতে কামটো আৰম্ভ হ'ব নেকি, এতিয়া কামটো এতিয়া আধাৰশিলা হৈ গ'ল, কামটো আৰম্ভ হ'ব আৰু আমাৰ MD আগৰৱাল ৰোড হিজুগুৰি গাঁৱত তেওঁ এইটো কামটো আৰম্ভ হ'ব আৰু যিখন কাম যি বাইলেণ্ডবিলাক যি বাচিছে সেই কামটো ছাৰে আজি আমাক আশীৰ্বাদ দি গ'ল। এই কামটো হ'ব বুলি আমি আশা ৰাখিছোঁ।
কম সময়তে এই কামটো আমি ইলেকশ্যন পিছত আমি কামটো সব আৰম্ভ কৰিম। আজি আমাৰ হিজুগুৰি ৰংপুৰীয়া গাঁও পঞ্চায়ত 10 নম্বৰ ৱাৰ্ড আমি ইয়াত যিমান কামবিলাক আমাৰ হৈছিলে আজি 6-7টা আমাৰ মানে আধাৰশিলা আজি মানে অপেনিং কৰা হ'ল। আজি কামবিলাক যিমান আছে আজি অপেনিং কৰা হ'ল আৰু আজি আমাৰ মন্ত্ৰী ছাৰ আহিছিলে, আমাৰ ব্লক চেয়াৰমেন সুমন বাইদেউ আহিছে, লগতে আছে আৰু আমাৰ গাঁও প্ৰত্যেক এৰিয়াৰ যিবিলাক মানুহ আছিলে আধাৰশিলা যোন অপেনিং আছিলে তেওঁ মানুহ আমাৰ ৱাৰ্ডত আহিছিলে। চ' তেওঁলোকৰ ওচৰতে মানে আমাৰ আজি অপেনিং কৰা হ'ল, ছাৰে আজি অপেনিং কৰি গ'ল। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।